যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত পুখুৰী সংৰক্ষণ আৰু শোভাবৰ্ধন আঁচনিৰ শুভাৰম্ভ। আজি যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত পুখুৰী সংৰক্ষণ আৰু শোভাবৰ্ধন আঁচনিৰ শুভাৰম্ভ। যোৰহাটৰ মাছমজিয়াৰ আগশাৰীৰ মহাবিদ্যালয় দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত আজি পুখুৰী সংৰক্ষণ আৰু শোভাবৰ্ধন আঁচনিৰ শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই আঁচনি। এই আঁচনিৰ ৰূপায়ণ সহযোগিতা আগবঢ়াইছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ভাস্কৰ শৰ্মা আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। বৰ্তমান সময়ত যি জলসংকটে দেখা দিছে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষই। উপস্থিত থাকে জিলা উপায়ুক্তৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। ভূমি আৰু মাটি ভূমি আৰু অৰ্থদান কৰি এই কলেজখন প্ৰথমতে সজাইছিল, কিন্তু ইয়াৰ নিৰ্মাণ কাৰ্য এইখন স্থাপন কৰা উমাচৰণ বৰুৱাই আগভাগ লৈছিল। গতিকে তেওঁ কৈছিলে যে কলেজখন মাজত এটা পুখুৰী লাগে, পৰিৱেশৰ চিন্তা তেতিয়াই কৰিছিল। আৰু চাৰিওফালে ধুনীয়া ধুনীয়া গছ ৰুইছিলে আৰু সদায় কয় এই কৰ্ণাৰ আছিলে, সেইটো বোলে শুভ লক্ষণ, কলেজখনৰ কাৰণে তেতিয়া উন্নতি হ'ব। গতিকে সেইকাৰণে ইয়াত তেওঁ এই কৰ্ণাৰ কৰিছিল। খালি মই এটা অনুৰোধ কৰিব খোজো, যদিহে ভাস্কৰ শৰ্মাই পাৰে, মই নোৱাৰিলে নালাগে, সেইটো মোৰ কোনো হেৰি নাই, তেতিয়া তেখেতে কৰা মতে যদি সংৰক্ষণ কৰে ভাল পাওঁ, আৰু নোৱাৰিলে তেতিয়াহ'লে কোনো আপত্তি নাই। মই এইখিনি কথা ক'লো, বাকী সকলোৱেতো বহুত কথা ক'লে, চব আপোনালোকে বুজিব পাৰিছে। আৰু ভাস্কৰ শৰ্মা আৰু দিনানন্দী ভায়াক ভূঞা ইয়াত আগভাগ লৈছে, সঁচাকৈয়ে শলাগিবলগীয়া। আৰু ডিচি বৰ্মনেও যিটো ইনিচিয়েটিভ লৈছে সেইটো শলাগিবলগীয়া। গতিকে তেখেতসকলৰ উদ্যোগে আৰু বিশেষকৈ প্ৰাক্তন ছাত্ৰীসকলে যি অৱদান আগবঢ়ালে